গাঁঠিটো খুলি লওক, এইটো খুলি হ'লে এইটো উঠাই যাওক, এজন উঠাই দিয়ক। সভাপতি হিচাপে আজি মোক জুবিন গাৰ্গ ডাঙৰীয়া কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়া ফটোখন অংকন কৰাৰ লগতে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ কৰিলোঁ। আছে ইয়াতে এই কোনে দাদি এই মাটিত গুজিল আমি নাহৰপুলিৰ ৰূপনদী অনুষ্ঠান অংশগ্ৰহণ আমি ব্যৱস্থা কৰিছোঁ আৰু লগতে সকলোলৈকে নমস্কাৰ আৰু সেৱা জনাইছোঁ। গীতা মন্দিৰ সুৰক্ষা সমিতিৰ উদ্যোগত এই পবিত্ৰ যি আৰু অসমক যদি আমি জানো এক অন্যতম ঐতিহাসিক স্থান এই গীতা মন্দিৰ প্ৰাংগণত আয়োজিত আজি বসন্ত উৎসৱ। এই বসন্ত উৎসৱত আজি উপস্থিত আমাৰ কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক, কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। আমাৰ সন্মানীয় সকলোৰে শ্ৰদ্ধা মান্য দ্বিজেন ভট্টাচাৰ্য ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিশিষ্ট সমাজ সেৱক মাননীয় অঞ্জন বৰ্মন ডাঙৰীয়া, মাননীয় ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ উন্নয়ন সমিতিৰ সভাপতি, আমাৰ মাজত উপস্থিত মোৰ সতীৰ্থ ভাস্কৰজ্যোতি দাস ডাঙৰীয়া, আমাৰ বিহু উৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতিদ্বয় ধৰ্মকান্ত চহৰীয়া ডাঙৰীয়া, খগেন বৰা ডাঙৰীয়া, মাননীয় সম্পাদক বিতুপন বৰা ডাঙৰীয়া, জগদীশ দাস ডাঙৰীয়া, দীপাংকৰ গগৈ ডাঙৰীয়া, মোৰ সতীৰ্থ দিগন্ত শইকীয়া ডাঙৰীয়া প্ৰমুখ্যে মঞ্চত উপবিষ্ট সন্মানীয় বিশিষ্ট ব্যক্তিসকল, বিহু সমিতিৰ সন্মানীয় বিষয়ববীয়াসকল, উপস্থিত সন্মানীয় ৰাইজ, আই মাতৃসকল, সকলোলৈকে মই অসমীয়া নৱবৰ্ষৰ, এতিয়া বহাগ বিহু বুলি ক'ব নালাগে আৰু বহাগ বিহু চেচেই হ'ল, অসমীয়া নৱবৰ্ষৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পৰম্পৰাগতভাৱে আমি অসমীয়াসকলে আমি বহাগ বিহু যেনেদৰে পালন কৰোঁ, আমি বহাগী বিদায় উৎসৱো আমি পাতোঁ। গতিকে এই বিদায় উৎসৱৰ আজি এই পবিত্ৰ গীতা মন্দিৰ প্ৰাংগণত আজি আয়োজিত বসন্ত উৎসৱ সমিতিত উপস্থিত হ'বলৈ পাই মই নিজে অত্যন্ত ধন্য আৰু কৃতাৰ্থ অনুভৱ কৰিছোঁ।
মই সেই সুযোগতে বিহু উৎসৱ সমিতিৰ সন্মানীয় সভাপতি সম্পাদককে ধৰি পেলাই উৎসৱ সমিতিৰ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমি জানো যে অসমৰ ভিতৰত অন্যতম ঐতিহাসিক অঞ্চল, অসমৰ বহু ইতিহাস, বহু ঐতিহ্য, বহু সংস্কৃতি এই অঞ্চলটোত বিৰাজমান হৈ আছে। গতিকে মই নিজে খুব ধন্য অনুভৱ কৰিছোঁ। যোৱা কেইদিনমান আগতে যেতিয়া বিহু সমিতিৰ সকলো মোৰ তাত গৈছিল, তেওঁলোকে কৈছিল যে ৰাতিপুৱাতে গছপুলি ৰোপণ আছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত সন্ধিয়া ফাংচন। তেতিয়া মই কৈছিলোঁ ফাংচনতো সদায় যাওঁ, গছপুলি ৰোপণ কৰি আহিব পাৰিলে নিজৰো এটা পুণ্য কাম কৰা হ'ব। আৰু সেইকাৰণে মই আজি আহিছোঁ, খুব ভাল লাগিছে। পুনৰাই বহুত বেছি নকওঁ, এই ঐতিহ্যমণ্ডিত আৰু খুব গাম্ভীৰ্যপূৰ্ণ এই নিউ গুৱাহাটী বিধানসভা সমষ্টিত আপোনালোকে মোক যথেষ্ট আশীৰ্বাদ আৰু মৰম দি মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে। সন্মানীয় কেইবাগৰাকী জ্যেষ্ঠ উপস্থিত আছে। মই এটা কথাই ক'ম, এই পবিত্ৰ মন্দিৰ প্ৰাংগণত আছোঁ, কিমানখিনি কৰিব পাৰিম বা নোৱাৰিম সেইটো মই নাজানো, কিন্তু মই 101% চেষ্টা কৰিম। মোক আপোনালোকে আশীৰ্বাদ দিব, দেখুৱাই দিব। মই ৰাইজৰ সদায় আদেশ শিৰোধাৰ্য কৰি পেলাই মই কাম কৰি যাবলৈ চেষ্টা কৰিম। মই এইটো প্ৰতিশ্ৰুতি দিছোঁ সকলোকে, মানে নিষ্ঠা সহকাৰে থাকি পেলাই। আৰু আমি যিটো দলক প্ৰতিনিধিত্ব কৰোঁ সেই দলটোৱে সদায় শিকায় যে ৰাইজৰ মাজত থাকি পেলাই কাম কৰি যাব লাগে, ৰাইজৰ আশীৰ্বাদত কাম কৰি যাব লাগে। গতিকে সকলো সময়ত আমি জানো যেনেদৰে অসমৰ এক অন্যতম অভিজাত এইটো সমষ্টি 35 নং নিউ গুৱাহাটী বিধানসভা সমষ্টি, কিন্তু এই সমষ্টিটোৰ সমস্যাও যথেষ্টখিনি আছে। পাহাৰৰ ভূমিপট্টাৰ পৰা আৰম্ভ কৰি কৃত্ৰিম পানীৰ পৰা আৰম্ভ কৰি খোৱা পানীৰ পৰা আৰম্ভ কৰি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ইতিমধ্যে আমি এই বিষয়ে কৈছিলোঁ, আৰু তেখেতেও নিশ্চিতভাৱে এইখিনি গোটেইখিনি বিষয়ত প্ৰচেষ্টা ল'ব। আৰু পৰৱৰ্তী সময়তো মই ইয়াত মাননীয় ভট্টাচাৰ্য ডাঙৰীয়া আছে, মাননীয় ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ ব্যক্তিসকল আছে, কেইবাখনো আমাৰ উন্নয়ন সমিতি আছে, আমাৰ 17টা ৱাৰ্ড আছে। গতিকে মই ভাবিছোঁ যে পৰৱৰ্তী সময়ত সকলো উন্নয়ন সমিতিৰ লগত মই বহি পেলাই প্ৰথমতে ৰাইজৰ লগত আলোচনা কৰি ৰাইজে দিয়া দিহা পৰামৰ্শৰে মই আগবাঢ়ি যাব চাম। আপোনালোকে মোক অলপ ধৈৰ্য দিব, গোটেইখিনি বিষয়বস্তু জানি বুজি কামত আগবাঢ়িবৰ কাৰণে নিশ্চিতভাৱে মই চেষ্টা কৰিম। মই পুনৰাই কৈছোঁ 101% চেষ্টা কৰিম, এইটো মোৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক। গতিকে বহুত বেছি আৰু নকওঁ, পুনৰাই আপোনালোক সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অঞ্চলটোৰ সকলো ৰাইজক মই মোৰ সেৱা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় আই অসম।